हाय फ्रेंड মই পিংকি স্বাগতম জনাইছোঁ মোৰ এক নতুন এক ভিডিঅ'লৈ আশা কৰি সকলোৱে ভালে আছে ময়ো ভাল আৰু সবকে মোৰ ফালৰ পৰা আপি বিহু দেই আৰু সবকে বিহুৱে লাগিছেনে মোকো বিহুৱে লাগিছে দেই পুৰা ৰাতিপুৱা কাম কৰি আছোঁ মানে কি কম আৰু বিহু পুৰা লাগিছে আৰু মায়ে बिल्कुल रेस्ट लोৱা নাই মায়ে কাম কৰি আছে মানে পুৰা বিহু লাগিছে মাকো কাৰণ পুৰা পিঠা বনাইছে মায়ে এতিয়া ৰাতিপুৱা গৈছে চাউল খুন্দিবলৈ এতিয়ালৈকে আহাই নাই মানে ৰাতি হৈ গ'ল শাম হৈ গ'ল আৰু ফোন কৰি জনাইছিলে নাৰিকল কেইটা ৰখি দিবলৈ তো ৰখি থৈছোঁ 5টা মান বাজিলে চাগে ৰখি থৈ দিছোঁ মা আহিলে পিঠা বনাব আৰু আজি আহিব বুলি ফোন কৰিছিলে মানে ফোন কৰিছিলোঁ অংকি পুচু আৰু জিমি ফোন কৰিছিলোঁ আহিব বুলি কৈছে নাজানো কেতিয়া আহিব বাস চাওঁ কেতিয়া আহিব দেখা যাব আৰু এতিয়া কি কৰো কি নকৰো চাই থাকা দে ভিডিওটো স্কিপ নকৰি চাবা দে এইবাৰ মই মানে একলে ঘৰে থাকি বিহুটো কেনেকে কি ধৰণৰ নিজে কৰিছোঁ আৰু কিবা কিছুমান বস্তু শিকিব লৈছোঁ কাৰণ জীৱনটো অকলেহে কৰিব লাগিব সবে মানে সেইকাৰণে এইবাৰ শিকিছোঁ আৰু বহুতখিনি ভুল হৈছে মানে সব বিহুতে ফাংশনতে সবে থাকে সবে হেল্প কৰে এনেকুৱা নহয় মানে এইবাৰ বিহুতে কোনো নাই মানে মায়ে পিঠা কৰিলে আৰু আপোনালোকে দেখিছে চাগে মই ঘৰৰ পুৰা কাম কৰিছোঁ আৰু পিঠা বনাব নাজানো তথাপিও মানে এনেকুৱা লাগিছে কি মই কিবা মানে কৰিব চেষ্টা কৰিছোঁ ট্ৰাই কৰিছোঁ এনেকুৱা মন গৈছে হা তো সেইকাৰণে খুচিতে মই কৰি আছোঁ কেনেকৈ কি ধৰণৰ কি হৈছে মানে নেক্সট টাইম যেতিয়া বিহু আহিব মানে মই কৰিম যেতিয়া তো সেইকাৰণে শিকিবলৈ মন গৈছে চাওঁ কি কৰোঁ এতিয়া তেওঁলোক আহিলে আৰু ভাল লাগিব ফোন কৰিছোঁ আহিব মানে কৈছে নাজানো কেতিয়া আহিব দেই আৰু ভুল হৈ থাকে অসমীয়া ক'লে ভুল হৈ থাকে বাছ বেয়া চেয়া নাপালে আৰু ভাল আৰু এতিয়া চলক মায়ে কি কৰিছে চাওক আৰু এইখিনিতে মই নাৰিকল ৰখি আছিলোঁ 5টা মান বাজিছিলে ভিডিঅ'টো কৰি থৈ দিছিলোঁ আপোনালোকক দেখাব লাগিব না সেইকাৰণে এইখিনিতে মায়ে বহি পিঠা বনাই আছে মানে আৰু বেছি টাইম বহিব নোৱাৰে সেইকাৰণে মানুহ মাতি পিঠা বনাই আছে পিঠা বনাবলৈ মাকো বেছি ভাল লাগে আৰু ইছুৱে বিহু বুলি পুৰা নাচি থাকে দিনটো নাচি থাকে কিন্তু ইছুৱে কিমান দুষ্ট কৰিছে দেখো বিস্কুট ডালি পুৰা লেতেৰা কৰি দিছে আৰু এইখিনিতে নাৰিকল পিঠা আৰু এইখিনিতে দেহাৰ কাৰণে চিনি পিঠা বনাব দিছে মায়ে আৰু দেহাক চিনি পিঠা বেছি ভাল লাগে মানে সেইকাৰণে বনাই দিছে মায়ে মৰমতে क्या बन रहा है उड़ूका में এইখিনিতে বনাই আছোঁ চিকেন দেউতাৰ কাৰণে মটন মানে খাচী দেউতাই আনিছে মানে বিহুৰ কাৰণে আজি ভাবিছিলোঁ চবে আহিব বুলি কৈছিলে কিছু দিনে ফোন কৰিছিলে সেইকাৰণে আনি থলোঁ তাৰপিছত ক'লে কি আজি নাই কালি আহিম তো এতিয়া আমি চবেই খাওঁ তাৰপিছত কালি তেওঁলোকে আহিলে মানে আকৌ বনাব লাগিব আৰু বিহু যিহেতু খাম আৰু আজি চবে আমি নাখাওঁ অকণমান থৈ দিম দেই অকণমান আমি খাম আৰু চব থৈ দিম দেহাজনী আৰু চমকি আহিম এতিয়া মায়ে মাতিছে কিয় গৈ আছোঁ আৰু এইখিনিতে মায়ে তেল পিঠাও বনাইছে আৰু নাৰিকল পিঠা তিল পিঠা হৈ গ'ল এতিয়া তেল পিঠা বনাইছে আৰু মই ভাত পানী বনাই হ'ল আৰু মায়ে একেলগে বহি বনাইছে দেই The next day. ए लो आज इससे नहाना पड़ेगा ठीक है গা পা ধুই আহিলোঁ আহি ৰেডি হ'লোঁ এইখিনিতে দেখিলোঁ কি ইছু ডেটাই কিবা কৰি আছে মানে গান লগাব ন সেইকাৰণে চাফা কৰি আছে আৰু ইছুৱে ছাগলীক মাতিছে আহা তোমাৰ কাৰণে ডেটাই ঘৰ বনাই দিব ইমান হাঁহি উঠিছে ন ইছুৱে ইমান খেলি থাকে ছাগলী পোৱালিৰ লগতে আৰু এইখিনিতে হাজবেণ্ডে কিবা কিবি ৰেডি কৰি আছে আৰু মই ইমান কাম কৰিছে দেখি চাই বনাই দিলোঁ কাৰণ আজি বিহু যিহেতু সবকে চাই দিব লাগিব ন ইমান পিঠা বনাইছে মায়ে যিহেতু সেইকাৰণে ৰাতিপুৱা গা পা ধুই
তাৰপিছত চাই বনাই দিলোঁ মা কাৰণে দেউতাৰ কাৰণে মোৰ কাৰণে আৰু হাজবেণ্ড কাৰণে। প্ৰথমতে মই দেউতাকক চাই দি দিম, তাৰপিছতে আমি খাম দেই। কি হৈছে? হাও হৈছে, ভাল হৈ যাব দেই। হোৱাইট লাগি আছে। আচ্ছা আচ্ছা। ধুনীয়া পিঠা বনাইছে এইবাৰ। মম্মী বনাইছে মম্মী। আমাৰ পিংকিয়ে বনাইছে দুটা। এইখিনিতে চব বস্তু কাটি কুটি থৈ দিছে আৰু হাজবেণ্ডে নাজানে না কিছুমান বস্তু মায়ে হাজবেণ্ডক শিকাই দিছে, মানে এনেকৈ কিবা কৰে। আৰু মায়ে মোকো ক'লে কি তু এটা কাম কৰ। মই বোলে কি কাম কৰিম ন, ইমান কাম কৰি আছোঁ। মায়ে ক'লে তুলসী পাতা কেতিয়াবা ছিঙি লোৱা। মই ক'লে হ'ব দিয়, মই লৈ আহিছোঁ। আনিলোঁ, তাৰপিছত মায়ে ক'লে তু কৰা, কেতিয়াবা মোৰ গাটো বেয়া হৈ গ'লে তু কৰিব লাগে ন, যিহেতু ঘৰৰ ডাঙৰ বোৱাৰী হয়। মই ক'লে হ'ব দিয়, মই কৰি ল'ম। কৰোঁতে মোকো ভাল লাগিলে, মানে যেনেকৈ সৰু পোৱালি খেলি থাকে না তেনেকৈ মোকো লাগিলে আৰু মই খুলিয়ে থাকিলোঁ, মোকো ভাল লাগিলে মানে। তাৰপিছত হালধি আৰু মই শিলতে বাটি নিলোঁ আৰু তাৰপিছত গাই ওচৰতে হাজবেণ্ডে গ'ল কিবা কিবি কৰিবলৈ, দেখাই আছোঁ দেই। এইখিনিতে হাজবেণ্ডে কিবা কিবি নিয়ম কৰি আছে, মানে হাজবেণ্ডে নাজানে নহয়, মায়ে দূৰৰ পৰা থাকি কৈ দি আছে আৰু হাজবেণ্ডে কৰি আছে, মানে মিঠাতেল হালধি আৰু মিলাই দি তাৰপিছত গৰু গাতে লগাই দিলে মানে। আৰু বেলেগ বেলেগ কৰি লগাব পাৰে। আৰু হাজবেণ্ডে ক'লে কি শ্বৰ্টকাটতে হৈ যাব, সেইকাৰণে লগাই দিলে। তাৰপিছত গাটো ভালকৈ ধুই দিব, তাৰপিছত এনেকৈ কৰিব লাগে। ৰবা ইছু কৈছে কি পাউডাৰ লগাই দিয়া। গৰুৰ কাম হৈ যোৱাৰ পিছত ছাগলীকো মাহ হালধি দি গা ধুই দিলে। আৰু নাজানো দেই ভালকৈ, কিবা কিবি ভুল হৈছিলে মোকো ক্ষমা কৰি দিব আৰু শিকাই দিব দেই। আৰু এইখিনিতে মায়ে আনিছে 101 শাক আনিছে, কিবা নিয়ম আছে বোলে। আৰু এইখিনিতে দিছে মায়ে দেউতাই ইছুৰ কাৰণে ড্ৰেছটো বিহু বুলি দিছে, পিন্ধাই দিলোঁ। কিমান ধুনীয়া লাগিছে ন, ৱাও। আৰু কেইটামান পিঠা বনাব আছিলে, সেইকাৰণে মায়ে ক'লে ছাততে শুকাই দিয়া ভাল হ'ব। গ'লোঁ শুকাই দিলোঁ। তাৰপিছত কাম কেতিয়া খতম হৈ গ'ল নাজানিলোঁ। আৰু এনেকৈ মায়ে ক'লে হাততে মেহেন্দি লগা, মই বোলো নাজানো নহয়। তাৰপিছত মায়ে দেখাই দিলে এই পাতাটো তুমি পিচি লোৱা। তাৰপিছত মই পিচি ল'লোঁ আৰু হাততে কেনেকৈ লগাই কি কৰে মায়ে শিকাই দিলে। তাৰপিছত মই লগাইলোঁ দেই, এনেকৈ ধুনীয়া ৰং দিছে ন, কি ক'ম। আৰু মোকো বেছিকৈ এইবাৰ ভাল লাগিছে বিহুটো। মই কৈছিলোঁ নে নিজে নিজে কৰিছোঁ বুলি, সেইকাৰণে। ইছু তুমি সৰু না ডাঙ, সৰু না ডাঙ? দাদা সৰু না ডাঙ? ডাঙ না, দাদা সৰু তুমি ডাঙ, ওকে বুজিছা? ডাঙা ডাঙা, ওকে। মেহেন্দি লগাব পিছত শুকাই আছিলোঁ। তাৰপিছত আহিলে জিমি, দেখিছেনে? আহি পাই পৰা ইমান ভোক লাগিছে তাক। মই ক'লোঁ পিঠা কেইটা খাই লোৱা। তাৰপিছত বৌ ক'লে নাই জলপান খাব, আৰু মিলিজুলি জলপান খালোঁ। জলপান খাই হৈছেহে, তাৰপিছত আমি প্ৰসাদ খালোঁ, কাৰণ প্ৰসাদ বুলি ক'লে আমি দুটাহে পাগল। প্ৰসাদ খাই ল'লোঁ। তাৰপিছত ইছুকো চাওক, ৰাতিপুৱা পিন্ধিছিলে দেউতা মা দিছে, এতিয়া পিন্ধিছে পেহীয়ে আনিছে ড্ৰেছটো, ধুনীয়া লাগিছে ন? ইছু নেন ড্ৰেছ বুলি ক'লে আৰু কি লাগে। আৰু এইখিনিতে মোৰ ৰুমটো আড্ডা মাৰি থাকোঁ আমি সদায়। আমি ৱেইট কৰি আছোঁ কেতিয়া আহিব অংকি পুচু। আহি গ'ল অংকি পুচু। আহিবৰ পিছত আমি মিলিজুলি ভাত খালোঁ। তাৰপিছত সন্ধিয়া হৈ যোৱাৰ পিছত মই চাকি লগালোঁ।
আৰু চাকি লগালে সন্ধিয়া টাইমতে কিবা মনটো ভাল লাগে ন মোকতো চাকি লগালে পূজা কৰিলে মোক বেছিকৈ ভাল লাগে দেই আপোনালোকে লগাইছেনে কমেণ্টে জনাব দেই তাৰপিছত মায়ে শাক ভাজিলে 101 শাক খাব লাগে মানে বিহুতে সেইকাৰণে মায়ে ভাজিছে দেই আপোনালোকে দেখিলে না ইমান হুলস্থুল লগাই আছিলে চবলোকে আৰু এতিয়া 2টামান বাজিলে এতিয়া গৈছে মানে চবলে আৰু ইছু চোৱা নাই এতিয়ালৈকে এতিয়াহে চৈছে মানে তেওঁলোকে যোৱাৰ পিছত সেইকাৰণে গুচি গ'ল মই গালি দিলোঁ তোমাৰ কাৰণে ইছু মেৰি বাচ্চি বিচাৰি চুব নোৱাৰে মানে ইমান খেলি থাকে আৰু দেখি ভাল লাগিছে মানে খুড়া খুড়ী পেহী দাদা দেখি ভাল লাগিছে সেইকাৰণে আৰু এতিয়া কি ক'ম আৰু চবে আহিলে ইমান ভাল লাগিছে ন আহিলে মানে ৰাতিপুৱা আহিলে আৰু বেছি ভাল লাগিলে হয় গৰু ছাগলী গা ধুইছিলোঁ ন যেতিয়া থাকিলে আৰু বেছি ভাল লাগিলে একো নহয় আহিলে আৰু বিহু শুনিছোঁ 7 দিনমান হয় উলুকা হয় ৰংগালী বিহু হয় আৰু গৰু বিহু হয় মানুহ বিহু হয় আৰু কি বিহু নাম নাজানো দেই বেয়া নাপাব মোক কমেণ্টে কৈ দিব বুঝাই দিব কি এনেকৈ দিনা 7 দিনমান হয় বিহু বুলি শুনিছোঁ দেই আৰু কি ক'ম আৰু মোৰ পৰিবাৰ ফালৰ পৰা কিবা ভুল চুল হৈছিলে ক্ষমা কৰি দিব আৰু সবকে মোৰ পৰিবাৰৰ ফালৰ পৰা সবকে হাপি বিহু সবে ভালে থাকক নিজৰ পৰিবাৰ লগতে বিহু পাত আৰু মোক বেছিকৈ এইবাৰ ভাল লাগিছে আৰু কিবা কিবি কমিয়া থাকি গ'ল মানে যে কি ক'ব নোৱাৰোঁ মানে এনেকুৱা কিছুমান কথা হৈছে সেইকাৰণে কৈছোঁ আৰু যি বি হয় মানে সঁচাকৈ মানুহে কেতিয়াবা মানে পুৰা ভাল নাথাকে চবে মিক্স থাকে তো তেনেকুৱা হয় মনটো কিবা বেয়া লাগি গৈছিলে তথাপিও বিহু যেহেতু অকলে থাকোঁ আৰু যেতিয়া চবে মিলি গ'লে ন কি ক'ম আৰু খুচিটো বেলেগ হৈ গ'ল মানে তাৰপিছত এতিয়া চবেই খাই কৰি হ'ল আজি আমি খালোঁ কৈ দিছোঁ দেই খাচী খালোঁ বা চিকেনকো জ্বলাই খালোঁ পকৰা বনালোঁ বিৰিয়ানী খালোঁ ইমান বস্তু খালোঁ আৰু কি খামনো কালি আছে কি খাব নাজানো আৰু পিঠা বহুত খালোঁ তিল পিঠা নাৰিকল পিঠা লাড্ডু পিঠা तेल पिठा क्या बोलते हैं साप्टी पिठा या कुछ तो बोलते हैं वो भी खालू ভাল লাগিলে আৰু সবকে হাপি বিহু আৰু কিবা কিবি ভুল হৈ গ'লে ক্ষমা কৰি দেব আৰু আশা কৰোঁ সকলোকে এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই বেয়া চেয়া নাপাব বহুতখিনি ভুল হৈ যাব পাৰে মোক কমেণ্ট জৰিয়তে শিকাই দিব দেই বেয়া চেয়া নাপাব আৰু বেয়া কমেণ্ট নিদিব আজিলৈ বিদায় লৈছোঁ ভগৱান সকলোকে ভাল ৰাখে দেই লাভ ইউ অল বাই হাপি বিহু